মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰবিবাৰে টেলেণ্ট চাৰ্চ এক্সাম। চ' তোমালোকে পঢ়ি আছা ভালদৰে, আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ তোমালোকক ভিডিঅ'ৰ জৰিয়তে বা তোমালোকক যেনেকৈ নহওক। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিহেতু সময় বহুত কম, যদি তোমালোকে ভালদৰে পাছ কৰিব বিচাৰিছে তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব পাৰা যে যিহেতু ভিডিঅ'বিলাকৰ জৰিয়তে সম্পূৰ্ণ কোৰ্চটো ক্লিয়াৰ কৰাৰ অসুবিধা হয় বা সম্পূৰ্ণ প্ৰশ্নটো দিয়াৰ অসুবিধা হয়, আৰু সেইবাবে তোমালোকৰ সুবিধাৰ কাৰণে এখন ইবুক প্ৰস্তুত কৰা হৈছে, য'ত তোমালোকে ভিডিঅ' এটা চাওঁতে 10 মিনিটত ধৰা 5টা বা 10টা কুৱেশ্যন ৰ'ব, কিন্তু তোমালোকে সেই PDF টো যেতিয়া চোৱা তেতিয়াহ'লে 10 মিনিটত তোমালোকে 100টা পৰ্যন্ত কুৱেশ্যন ৰাখিব পাৰিবা। চ' তোমালোকে মোবাইলতে পাই যাবা। জাষ্ট তোমালোকে এটা নাম্বাৰ দেখা পাইছে যে স্ক্ৰীনত, সেই নাম্বাৰটো তোমালোকে SMS দিয়া। জাষ্ট তোমালোকে কোৱা যে 9ৰ ইবুকখন লাগে। সেই ইবুকখনত তোমালোকৰ সকলো আছে, যিটো ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ সকলো আছে, তোমালোকে লগে লগে পাই যাবা আৰু নিজে পঢ়িব পাৰিবা। যিহেতু সময় একেবাৰে কম, চ' তোমালোকে তেনেকুৱাকে কৰিলে বেছি লাভান্বিত হ'ব যদি পাছ কৰিব বিচাৰিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে। ঠিক আছে, যিহেতু আগতে গম নাপালা, যথেষ্ট এক ৰাতিটো ভালেখিনি পঢ়িব পাৰি যদি তোমালোকে ইচ্ছা কৰা PDF-ৰ জৰিয়তে। ঠিক আছে, এইখিনি সময়তে ভালেখিনি পঢ়িব পাৰিবা। আৰু নহ'লে পিছৰ পৰীক্ষাবিলাকতো সুবিধা হ'ব। এইটো কাৰণে লৈ থ'লে পিছৰ পৰীক্ষাবিলাকৰ সুবিধা হ'ব, কাৰণ মাত্ৰ 35 টকা। ঠিক আছে, 49 টকা দাম, কিন্তু 35 টকাতে দিয়া হ'ব। যিসকলে ল'ব বিচাৰে ল'ব পাৰে, যিটো নাম্বাৰ আছে নাম্বাৰটোত SMS কৰিলে হ'ল। আমি কেইটামান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যনকেইটা এনচাৰ মই তোমালোক জনাই দিম, তোমালোকে চাই যাবা। ঠিক আছে, স্বাভাৱিক সংখ্যাৰ 0ক সামৰিবলৈ গঠন কৰা গোটটো হ'ল, ইয়াৰে 4টা অপশ্যন দিয়া আছে। যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে পূৰ্ণ সংখ্যা হ'ব, যে 1ৰ পৰা স্বাভাৱিক সংখ্যা আৰু 0ৰ পৰা আমি ষ্টাৰ্ট কৰোঁ তেতিয়া পূৰ্ণ সংখ্যা হয়। এটা সংখ্যা P/Q আকৃতিত প্ৰকাশ কৰিব পৰা যাব যদিহে ইয়াত Q = not 0, Q 0 হ'ব নোৱাৰে। ঠিক আছে, তলৰ হৰটো 0 হ'ব নোৱাৰে। M এটা অখণ্ড সংখ্যা হ'লে ইয়াৰ যুগ্ম সংখ্যাটো আৰ্হি হ'ব। যদি আমি চাওঁ তেতিয়াহ'লে C2 হ'ব, শুদ্ধ উত্তৰ twice M হ'ব। তলত দিয়া জোৰবোৰৰ সহমৌলিক জোৰ উলিওৱা। সহমৌলিক জোৰ হৈছে B2 হ'ব, শুদ্ধ উত্তৰ 7, 10। এটা চতুৰ্ভুজৰ প্ৰতিটো অন্তকোণ সমান আৰু বাহুবোৰ সমান, তেন্তে চতুৰ্ভুজটো কি হ'ব? বৰ্গ হ'ব। B2 হ'ব, শুদ্ধ উত্তৰ। বৃত্তৰ পৰিধি পাই ইনটু ব্যাস হ'ব, এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট নম্বৰটো হৈছে 0.25ক P/Q আৰ্হিত প্ৰকাশ কৰিলে কি হ'ব? ইয়াৰ যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে 0.25ক তেতিয়াহ'লে 2 নম্বৰটো হ'ব 1/5 হ'ব। 5^5 × 5^1ক মান হ'ব, ইয়াৰে যদি আমি চাওঁ তেতিয়া এনচাৰটো আমি 4 নম্বৰটো পাম। ঠিক আছে, 4টো পাম। 1/4ৰ শতকৰা ৰূপত প্ৰকাশ কৰিলে হ'ব 25%। ঠিক আছে, 1/4 × 100 কৰোঁতে 4 × 100 25 বাৰ যাব, 5% হ'ব। তলৰ কোনটো পৰিমেয় সংখ্যা? ইয়াত 4টা অপশ্যন দিয়া আছে, তেতিয়াহ'লে আমি চাম যে 36টো পৰিমেয় সংখ্যা, কাৰণ 6×6 = 36, হয়নে? 6×6 = 36, গতিকে পৰিমেয় সংখ্যা হ'ব 36টো। নেক্সট হৈছে তলৰ কোনটো বহুপদ ৰাশি হয়? ইয়াত তোমালোকে গম পাইছে, twice x² - 7x + 5টো হ'ব বহুপদ ৰাশি। তলৰ কোনটো বিন্দু দ্বিতীয় চুকত থাকিব? তোমালোকৰ মনত আছে প্ৰথম চুকত কি আছিল? 2টা প্লাছে আহিছিল, দ্বিতীয় চুকত 2টা মাইনাছে আহিছিল, হয়নে? দ্বিতীয় চুকত নহয়, দ্বিতীয় চুকত প্লাছ আৰু মাইনাছ আছিল। প্ৰথম মাইনাছ, দ্বিতীয়টো প্লাছ আছিল। তৃতীয় চুকত যদি চাওঁ তেতিয়া মাইনাছ। 4 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো বিন্দু তৃতীয় চুকত থাকিব? ইয়াৰে 4টো হ'ব শুদ্ধ উত্তৰ। x - twice y = 4 এটা সমাধান হ'ল, ইয়াৰে এনচাৰটো 4টো হ'ব 40। ৰৈখিক জুৰীয়া কোণৰ এটা কোণৰ মাপ 70 ডিগ্ৰী হ'লে আনটো কোণৰ মাপ কিমান হ'ব? ইয়াৰে 3টো হ'ব 110 ডিগ্ৰী। সমদ্বিবাহু ত্ৰিভুজৰ এটা শীৰ্ষ কোণৰ মাপ 40 ডিগ্ৰী হ'লে আনটো কিমান হ'ব? আনটো হ'ব 70 ডিগ্ৰী। ঠিক আছে, সমদ্বিবাহুৰ ত্ৰিভুজৰ। যদি এটা সমান্তৰিকৰ কৰ্ণডাল সমান হয় তেন্তে চতুৰ্ভুজটো কি হ'ব? আয়ত হ'ব। সমান্তৰিকৰ যে কৰ্ণডাল সমান কৰা যায় তেতিয়া কি হ'ব? আয়ত হ'ব। নেক্সট হ'ল কোনো এটা বন্ধ বক্ৰৰ দৈৰ্ঘ্যৰ জোখক কি বুলি কোৱা হয়? পৰিধি বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, এইকেইটা কুৱেশ্যন তোমালোকে চাই যাবা এবাৰ। এইকেইটাই বুলি নহয়, এনেকুৱাকে চাই যাবা। তোমালোকৰ মেইনলি মেথছৰ খিনি ভালদৰে চাই যাবা। তোমালোকৰ ক্লাছ 9ত টেক্সটৰ মেথছখিনি চাই যাবা। আমাৰ ক্লাছতো জইন হ'ব পাৰিবা যদি কোনোবা টিউচনৰ অসুবিধা আছে। যিসকল ক্লাছত জইন হৈ আছে এই পৰীক্ষা দিব তেওঁলোকে পাৰিব ধুনীয়াকৈ, হয়নে? চ' ভালদৰে দিবা আৰু তোমালোকে পৰীক্ষা। আৰু যিখন ইবুক আছে ইবুকখন ল'লে ভাল হ'ব, কাৰণ তোমালোকে বহুত প্ৰশ্ন কম সময়তে পঢ়ি শেষ কৰিব পাৰিবা। ঠিক আছে, মাত্ৰ 35 টকা, যিটো নাম্বাৰ আছে SMS দিলে হৈ যাব। বাই।